কদৰ যাম য'ত আমাক নিয়া হ'ব য'ত গফুৰ আলী দুই গাড়ী পৰা আনিছি হা কি নাম কা ৰহমান আলী এক গাড়ী নাৰে তাকবীৰ আরে আপোনালোকৰ ডাঙৰ গাড়ী মাতি নাৰে তাকবীৰ মানে কালিমত আহিছে যে এই যে মানুহ অকল আছে এওঁ অকলৰ এদিন নহয় জনাব সুবহানাল্লাহ পাঁচ গাড়ী মাতি নাৰে তাকবীৰ আমাৰ ইমৰান জনাব সুবহানাল্লাহ পাঁচ গাড়ী মাতি নাৰে তাকবীৰ আমাৰ জনাব গিলাও দান কৰে আজি চাওক আজি আমি প্ৰায় চতুৰ্থ বৰ্ষিক এই কোরআন খতম আৰু ওয়াজ মেহফিল আমি বিশ্ব শান্তিৰ বাবে প্ৰত্যেক বছৰে আমি এনেকৈ দোয়া বিশ্ব শান্তিৰ কাৰণে কৰা যায় আৰু এই বছৰো আমি অলপ বহাল ভিত্তিত তাৰমানে বিশ্ব শান্তিৰ কাৰণে ইয়াত সকলো ভাই বন্ধুৰ কাৰণে হিন্দু মুছলিম যিসকল মৃত আমাৰ মাজৰ পৰা গুচি গৈছে তেওঁলোকৰ আত্মাই যাতে শান্তি পায় তেওঁলোকক যাতে জান্নাত নসিব কৰক সেই কাৰণে আমি তেওঁলোকৰ হৈ ইয়াত এটা আখেৰী দোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু আখেৰী দোৱাত আমি আমন্ত্ৰণ কৰিছিলোঁ আইনুল হক কাৰী তেখেতক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আজি এই অনুষ্ঠানত থাকি নিতৈ আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠান অহাবাৰ আমি ইয়াতকৈ আৰু উন্নত ধৰণৰ আমি ৰাতিৰ প্ৰগ্ৰামৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু হয় আজি বিশ্ব শান্তিৰ হকে আমি যোৱা 4টা বছৰে আজি 4 বছৰ ভৰি দিলে এই সমূহীয়া কোরআন খতম দোয়া আৰু ওয়াজ মাহফিল আমি অনুষ্ঠিত কৰিছিলোঁ আজি এই অনুষ্ঠান চলি আছে সঁচাই আজি আমি আনন্দিত এই হাজোহান ঠাইত সমন্বয় ক্ষেত্ৰ যিখন হাজো সেই পবিত্ৰ ঠাইত আজি আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানত সকলোৱে ভাগ লৈছে ইয়াত অকল ইছলাম ধৰ্মী বুলি কথা নাই সকলো ধৰ্মাৱলম্বী লোকে ইয়াত আমাৰ দোৱাত সামিল হ'ব ইতিমধ্যে আমি দোৱাৰ লগত খানাৰ ব্যৱস্থা কৰিছোঁ বা ইয়াৰ যিখিনি সামূহিক উন্নয়নৰ কথা আছে সেই উন্নয়নৰ কথাও আমি চিন্তা চৰ্চা কৰি আমি এই অনুষ্ঠানটো প্ৰতি বছৰে চলাই আহিছোঁ যিহেতু এই বছৰো আচলতে যথেষ্ট ৰাইজৰ সঁহাৰি আৰু উৎসাহ দেখিছোঁ সঁচাই আজি আমি আনন্দিত